মই বৰ্তমান উপস্থিত হৈছোঁ নুমলীগড় কাষৰ যি বগীধলা, এই বগীধলা মুগা চৰৰীয়াৰ যি পথাৰ, এই পথাৰতে আছে ৰেচম বিভাগৰ এক সংগ্ৰহালয়। এই সংগ্ৰহালয়ত তেখেতসকলে কি কি ৰাখিছে, এই বস্তুসমূহ দেখাবৰ বাবে মোৰ সহযোগী মাছুম আৰু মই উপস্থিত হৈছোঁহি। পোনে পোনে মই মাছুমক সেই দৃশ্যসমূহ দেখাবৰ বাবে অনুৰোধ জনাম। এনেদৰে আচলতে আটক ধুনীয়াকৈ তেখেতসকলে এই সংগ্ৰহালয়টো ৰাখিছে। এৰী টেপা, মুগাৰ টেপা এনেকুৱাকৈ ধৰি আৰু যি সামগ্ৰীসমূহ যেনেদৰে যিবোৰ সামগ্ৰী সূতা কটাত ব্যৱহাৰ হয়, মুগা সূতা আৰু এৰী পলুৰ যি সূতা, এই সূতাসমূহ কটাৰ কাৰণে আচলতে যিসমূহ সঁজুলি দৰকাৰ হয়, এই সঁজুলিসমূহ তেখেতসকলে আটক ধুনীয়াকৈ ৰাখিছে বুলি ক'ব লাগিব। আৰু ইয়াত থকা এজন ব্যক্তি মই আছে, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কেনেদৰে ৰাখিছে এই বস্তুসমূহ, কওকচোন। ইয়াত আমাৰ 2019 পৰা ইয়াত ৰখা হৈছে। ইয়াত এৰী, মুগা, মালবাৰী, তো বিভিন্ন খোলা হওক, আপোনাৰ তাৰ সূতা হওক আৰু তাৰ বিভিন্ন পখিলাবিলাক, বিভিন্ন ভেৰাইটি এৰী যথেষ্ট বৰ্ণনীয় বিভিন্ন পখিলা ৰাখিছে। পখিলা বুলি ক'লে মুগাৰ লগত ৰাখিছে, হয়। মুগা ৰখা হৈছে, এৰী ৰখা হৈছে, আকৌ নুনী ৰখা হৈছে, টচৰো ৰখা হৈছে। সেই হিচাপে তাৰ খোলাটো ৰখা হৈছে আৰু প্লাছ তাৰ সূতাটো কেনেকুৱা ধৰক এৰী সূতা, নুনী সূতা আৰু মালবাৰী সূতা, মুগা সূতা সম্পূৰ্ণ ৰখা হৈছে। আৰু তাৰ উপৰি আমাৰ লাইফ চাইকেলটো, যিটো মানে আপোনাৰ তাৰ গোটেই জীৱন চক্ৰটো আমি ধুনীয়াকৈ মানে ইয়াত ৰখা হৈছে। আৰু মুগা পুহিবলৈ ইয়াত যিখিনি সঁজুলি দৰকাৰ, আমাৰ ধৰক আপোনাৰ চন্দকী হওক, ভাৱৰী হওক আৰু বিভিন্ন মুগাৰ পেৰা হওক আৰু আপোনাৰ বিভিন্ন তাৰ সঁজুলি যিখিনি আমাৰ দৰকাৰ ধৰক আপোনাৰ মুগা পুহিবৰ কাৰণে আমাৰ সম্পূৰ্ণখিনি আমি ৰখা হৈছে ইয়াত। মুগা মানে প্ৰথম পৰ্যায়ৰ পৰা খৰিকা পৰা ধৰি প্ৰথম পৰ্যায়ত যেনেকৈ খৰিকাৰ দৰকাৰ হয়, যেনে মুগা কণী পাৰিবলৈ। তাৰপিছত ধৰক সৰা দৰকাৰ হয়, আকৌ বিভিন্ন চালনী দিয়া হয়, চন্দকী বুলি কোৱা হয়। তাৰমানে মুগা যেতিয়া গছৰ তলৰ পৰা নামি আহে আৰু ইখনৰ পৰা যেতিয়া সিখনৰ দিন আমি চন্দকীত লৈ পেলাই আমি তেওঁ ইফালৰ পৰা সিফালে দিয়া হয়। সম্পূৰ্ণখিনি মানে ৰখা হৈছে আপটো মুগা সূতা কটালৈকে। সূতা কটা আমাৰ মুগা সূতা কটা যন্ত্ৰ ৰখা হৈছে আৰু চেৰেকী ঠিক তেনেকৈ ৰখা হৈছে। মুগা সূতা যাতে গোটেইখিনি নেচা কৰিব পৰা হয়, সেইখিনি সম্পূৰ্ণখিনি ৰখা হৈছে। আৰু ইয়াতে এজন আছিলে, তেওঁ অৱসৰপ্ৰাপ্ত মহেন্দ্ৰ কোঁৱৰ ছাৰ। তেওঁ এই পদক্ষেপটো গোলাঘাট ডিষ্ট্ৰিক্টত ইয়াতে ইষ্টাব্লিছ কৰি গৈছে। মানে গোলাঘাট ডিষ্ট্ৰিক্টৰ আমাৰ বগীধলা, একমাত্ৰ আমাৰ বগীধলাতে আছে এই সংগ্ৰহালয়। আৰু ইয়াত বিভিন্ন বাহিৰৰ পৰা মানুহ আহে আৰু কেতিয়াবা কলেজৰ ল'ৰা ছোৱালীবিলাক আহে আৰু এনেই মাজতে ডক্টৰো আহি পেলাই এজন গোলাঘাটৰ তেওঁ আহি চাই গৈছে, ভাল পাইছে। কিন্তু এতিয়া বৰ্তমান আহিবলৈ ল'ব তেওঁলোকে আমাৰ সংগ্ৰহালয় চাবলৈ কাৰণে। মানে স্কুলৰ ছাত্ৰ ছাত্ৰী আহে তেওঁলোকে আমি সম্পূৰ্ণ মানে কথাবিলাক বুজাই দিওঁ যে এৰীটো কেনেকুৱা, মুগাটো কেনেকুৱা, নুনীটো কেনেকুৱা, তাৰ সূতাটো কেনেকুৱা হয়, সূতা কটাটো কেনেকুৱা, কোনটো মেচিনত কাটে, আমি সম্পূৰ্ণখিনি তেওঁলোক আহিলে আমি বুজাই দিওঁ তেওঁলোকক। আৰু এটা বস্তু দেখা গৈছে যে আগৰ যে এৰী সূতা কাটে, এৰী সূতা যিটো এইটো টাকলি বুলি কোৱা হয়, টাকুৰি বুলি কোৱা হয়। এইটো টাকুৰি বুলি কোৱা হয়। আজিকালিতো মেচিনে ওলাইছে বাৰু, এইটো স্পিনিং মেচিন এটা আছে। আগতেতো এটা ক'লে আপোনাৰ টাকলিতে কাটিছিলে ধৰক। এতিয়া কিন্তু খুব গাঁৱত কমটিহে দেখা পোৱা হয় মানে এইটো টাকলিয়ে কটাটো। আজিকালি প্ৰায় মেচিনে কাটিবলৈ লৈছে যথেষ্ট মানুহবিলাক। আৰু কথা এটা জানিব বিচাৰিম যে আপোনালোকে দেখা গৈছে যে গছবোৰত যেতিয়া আপোনালোকে পলু এৰিছে, হয়, কিমান পলু এৰিছে এতিয়ালৈকে? আমি বৰ্তমান এতিয়ালৈকে 900মান এৰিছোঁ। এতিয়া 900 খৰিকা লগোৱা হয়। কিমানমান থাকে পলু? আৰু আপোনাৰ 150-200 প্লাছ তাৰ কণী থাকে। এই বছৰত সৰ্বমুঠ কিমান মেলিম বুলি ভাবিছে? আমি এইবছৰত 2500-2600 মানে খৰিকা মেলিম বুলি ভাবিছোঁ। এতিয়া বৰ্তমান প্ৰচেছিঙত আছে, কাৰণ একাধিক হিচাপ কৰিবলৈ গ'লে কিমানমান হ'ব? এইটো পলু হিচাপ কৰিবলৈ আপোনাৰ 8-10 লাখ হৈ যাবগৈ। আমাৰ যিটো আমি প্ৰগ্ৰেম এইবাৰ কৰিছোঁ, মানে যেতিয়া পলুখিনি খুব ভাল ধৰণে যদি হৈ যায়, বতৰে যদি লগ দিয়ে, আপোনাৰ কোনো অসুবিধা নহয়, আমাৰ 8-10 লাখ আমি টাৰ্গেট এটা লোৱা হৈছে। হয়, ক'ব লাগিব যে ৰেচম বিভাগৰ যি এই সংগ্ৰহালয়টো আটক ধুনীয়াকৈ এখেতসকলে ৰাখিছে আৰু বিভিন্ন সময়ত আচলতে ছাত্ৰ ছাত্ৰীসকল আহে আৰু বিভিন্ন ধৰণৰ পৰ্যটকো আহি ইয়াত সোমায় আৰু চাই যায়। আৰু ক'ব লাগিব যে এটা গোলাঘাট ডিষ্ট্ৰিক্টৰে, গোলাঘাট জিলাখনৰ ভিতৰতে এইটো প্ৰথম বুলি ক'ব লাগিব। এই সংগ্ৰহালয়টো আছে এই পোৰা বংলাত।